এয়া সাউথ দিল্লীত অৱস্থিত সাউথ এছিয়ান ইউনিভাৰ্চিটিলৈ যোৱা পথটো। এই ৰাস্তাটো যথেষ্ট বহল আছিলে, কিন্তু গ্ৰীণ ট্ৰিবিউনেলত কেছ উঠাৰ কাৰণে ইয়াৰ এফালে এৰি দিবলগীয়া হ'ল। এই বিশ্ববিদ্যালয়খন 2007 চনতেই ছাৰ্ক কাণ্ট্ৰিবিলাকৰ মিটিঙত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিলে আৰু 2010 চনত এয়া আনুষ্ঠানিকভাৱে পাঠ্যক্ৰম মুকলি কৰা হৈছিলে। সাউথ এছিয়ান ইউনিভাৰ্চিটিত PhD, MSc, BTech আৰু বিভিন্ন হিউমেনিটিজ ছাবজেক্টত ইয়াত মাষ্টাৰ ডিগ্ৰী কৰাৰ সুবিধা প্ৰদান কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াৰ ৱেবছাইটত ভিজিট কৰি চাব পাৰে। আৰু এই ইউনিভাৰ্চিটিখনে যোৱাৰ এটা কাৰণ হ'ল যে এখন ইউনিভাৰ্চিটিৰ পৰাই 2025 চনত মোৰ ভাতৃসম অৰ্থাৎ মামাৰ ল'ৰা প্ৰভাত পাছুঙে PhD কৰি ওলাইছিলে। সেয়ে ইয়ালৈ এইটো কি আছিলে? এইটো লাইব্ৰেৰীটো এইটো লাইব্ৰেৰী, এইটো MP থিয়েটাৰ, কনভেনশ্যন চেণ্টাৰ। এইটো হৈছে একাডেমিক বিল্ডিং। এই লাষ্টৰ গোটেই বিল্ডিংখিনি হোষ্টেল, চব মানে PhD আৰু মাষ্টাৰ্ছৰ একেলগে। BTechও আছে MS BS আৰু এইটো এইটো ওখ ওখখিনি CISFৰ এইমছ আমদমা বুলুকে আৰে না CISFৰ এইমছ এইটো ভাইটিটো দেই, এইটো হ'ল মালিক ডক্টৰ প্ৰভাত পাছুং। তেওঁ এই সাউথ এছিয়ান ইউনিভাৰ্চিটিৰ পৰাই PhD কৰিছিলে। কোন চনৰ পৰা কৰিছিলা? মোৰ 22-25 আছিলে। 22-25 বেটছত শেষ হৈছে। ঠিক আছে, এতিয়া বৰ্তমান দয়াল সিং কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ। ঠিক আছে, বহুত বহুত শুভেচ্ছা থাকিল। তেওঁ যাতে ভাল মানুহ হয় ভৱিষ্যতে। এই ভিডিঅ'টো যাতে মই কেতিয়াবা ডাঙৰ মানুহ হ'লে যাতে তাক দেখাবলৈ হয়গৈ, সেই আৰু তেনেকৈ যাতে এই সুবিধাটো পাব লাগে, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে সেইটো লেভেলত পাই যায়গৈ। থেংক ইউ।